5 বছৰীয়া গণতান্ত্ৰিক উৎসৱ তাৰে নাম নিৰ্বাচন পঞ্চায়তৰ পৰা আৰম্ভ হৈ লোকসভালৈ আৰু এই নিৰ্বাচনৰ জৰিয়তে জনপ্ৰতিনিধি নিৰ্বাচন। নমস্কাৰ জনাইছোঁ ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনলৈ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰ আৰু আমি কথা পাতিম অসম বিধানসভা নিৰ্বাচন 2026ক লৈ। আজি এগৰাকী বিশেষ ৰাজনৈতিক ব্যক্তিত্ব বাকপটুতাৰ বাবে তেওঁ ইতিমধ্যেই পৰিচিত আৰু ৰাজনৈতিকভাৱেও তেওঁ ভালেখিনি পৰিচিতি লাভ কৰিছে তেওঁৰ সক্ৰিয়তাৰে আৰু সুস্থ মূল্যবোধ সম্পন্ন তেওঁৰ বক্তব্যৰে। এয়া হ'ল জিয়াউৰ ৰহমান ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আৰু এগৰাকী যুৱ বাকপটু নেতা হিচাপে পৰিচিত। গৌৰৱ গগৈৰ এণ্ট্ৰি, কাৰণ গৌৰৱ গগৈ আৰম্ভ কৰিছে বিৰোধী দলৰ যিহেতু আপোনালোকৰ নেতা, আৰু গৌৰৱ গগৈৰ সভাপতি পদ নিযুক্তিত বিৰোধী দলৰ নেতাসকলৰ পৰা বাকীসকলতকৈ আগতে শুভেচ্ছা দিয়া ব্যক্তিগৰাকী আছিলে লুৰিণজ্যোতি গগৈ। আৰু প্ৰত্যুত্তৰত বিভিন্ন সময়ত গৌৰৱ গগৈৰ উত্তৰ যে দলসমূহে সহযোগী দলসমূহে কংগ্ৰেছৰ লগত বা আমাৰ মিত্ৰতাত থকাৰ পূৰ্বতে তেওঁলোকৰ সংগঠন ঠিক কৰি লওক। আপোনাৰ বক্তব্যৰ পৰা আৰম্ভ। গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ, আমি শুভেচ্ছা জনাইছোঁ। এটা এটা গণতান্ত্ৰিক পৰম্পৰা, এইটো অস্বাভাৱিকতা একো নাই। কাইলৈ আন উৎসাহপূৰ্ণ আছিল নেকি শুভেচ্ছাটো? উৎসাহ আপোনালোকে ভাবিছে, উৎসাহটো থাকিবই নিশ্চিতভাৱে। এইটো আপোনালোকে অত্যুৎসাহ বুলি ভাবিছে, এইটো অত্যুৎসাহ নহয়, এইটো এটা পৰম্পৰা। কাইলৈ আন কোনোবা এজনো যদি সভাপতি হয় আমি নিঃসন্দেহে শুভেচ্ছা জনাম, কাৰণ আমাৰ এটা সহযোগী ৰাজনৈতিক দল, বিৰোধী শিবিৰৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল তেওঁলোক। আৰু যিটো প্ৰশ্ন আপুনি মোক কৰিছে যে তেওঁ আমাক কৈছে আগতে সংগঠন কৰিব লাগিব, শক্তি বৃদ্ধি কৰিব লাগিব, তাৰমানে আপুনি চাগে এইটো বুজাব খুজিছে যে গৌৰৱ গগৈয়েহে আমাক ডিক্টেট কৰিছে। নহয়, একেবাৰে নহয়, এইটো ভুল কথা, ভুল ধাৰণা। এইটো এটা নেৰেটিভ বিজেপিয়ে সৃষ্টি কৰিব বিচাৰে যে কংগ্ৰেছে আমাক ডিক্টেট কৰিব, কংগ্ৰেছে অন্য বিৰোধী ৰাজনৈতিক দলসমূহক ডিক্টেট কৰিব। আমি কাৰো ডিক্টেট মতে চলা ৰাজনৈতিক দল নহয়, আমি স্বাভিমানী এটা আত্মনিৰ্ভৰ ৰাজনৈতিক দল। ৰাজনৈতিক দলৰ সংগঠন বিস্তাৰ কৰিব লাগে, এইটো গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ প্ৰয়োজন নাই, এইটো আমিও জানো, আমিও কৰি আছোঁ, আমি বিভিন্ন সময়ৰ পৰা কৰি আছোঁ। ডিব্ৰুগড়ত আমি ইলেকশ্যন খেলিলোঁ যোৱা 24ৰ লোকসভা নিৰ্বাচনত, আমি আমাৰ সংগঠনৰ ওপৰতেই নিৰ্ভৰ কৰি ইলেকশ্যন খেলিছোঁ। গতিকে এইটো কথা হয় যে আমাৰ সংগঠন কংগ্ৰেছৰ সমান শক্তিশালী সৰ্বত্ৰ নহয়, গোটেই অসমত নহয়, বিজেপিৰ সমান গোটেই অসমত নহয়, কিন্তু স্থানভেদে আমাৰ যিবোৰ এৰিয়াত আমি ইলেকশ্যন খেলিম বুলি আমি পৰিকল্পনা কৰিছোঁ সেই অঞ্চলবিলাকত আমাৰ সংগঠন আছে। আৰু 26ৰ ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি আমি সংগঠন বিস্তাৰ কৰিব লাগিব। এইটো এটা নিশ্চয়, এইটো এটা প্ৰক্ৰিয়া, এটা হয়, এইটো একো অস্বাভাৱিক কথা নহয়। আচ্ছা, সোণাপুৰৰ ৰিজৰ্টত ভূপেন বৰা যেতিয়া কংগ্ৰেছৰ সভাপতি আছিল তেতিয়াৰ পৰাই এক বিশেষ যি নাগৰিক সমিতি বা হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সেই প্ৰক্ৰিয়াটোৰ কথা আন্দাৰতে এই কথাবিলাক উত্থাপিত হৈছে যে কংগ্ৰেছৰ সৈতে বাকী দলসমূহৰ মিত্ৰতাৰে বিজেপিক ৰুধিব লাগিব, এই এটা অংক এটা চলি আছে। আৰু তাৰ মাজতে গৌৰৱ গগৈ হয়তো বুদ্ধিদীপ্তভাৱে কৈছে, হয়তো তেওঁ ক'ৰবাত গম পাইছে নেকি যে বাকী দলসমূহৰ যিটো তেওঁলোকৰ সাংগঠনিক ভেটি দুৰ্বল হৈ আছে আৰু সেই দুৰ্বলতাৰ কাৰণে মিত্ৰতাত থকাতকৈ এককভাৱে আগবাঢ়িলেহে কংগ্ৰেছৰ বাবে সবল হ'ব। ক'ৰবাত গৌৰৱ গগৈৰ যিটো ৰাজনৈতিক বিচক্ষণতাৰ কিবা এইটো অৱগত হৈছে নেকি তেওঁ? নহয়, এইটো প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিব, কংগ্ৰেছৰ মানুহে দিব, সেই প্ৰশ্নৰ উত্তৰ আমি দিয়াৰ কথা নহয়। কিন্তু আপুনি যদি পলিটিকেল ইকুৱেশ্যনটো অংক কৰে তেতিয়াহ'লে আপুনি নিশ্চয় মোৰ লগত ঠিক একমত হ'ব যে 2024 চনৰ বিগত লোকসভা নিৰ্বাচন, পুৰণা নিৰ্বাচনবিলাকতো আপুনি চাওক, 16 চাওক, আপুনি 21 চাওক, প্ৰতিটো বিধানসভা নিৰ্বাচনত আপুনি চাব বা লোকসভা নিৰ্বাচনত আপুনি চাব অসমৰ ক্ষেত্ৰত যে বিজেপি আৰু অসম গণ পৰিষদ বা তেওঁলোকৰ মিত্ৰ শক্তিয়ে যিমান ভোট লাভ কৰে বাকী বিৰোধী ৰাজনৈতিক দলসমূহৰ ভোট একত্ৰিত কৰিলে তাতকৈ বেছি হয়। 24ৰ লোকসভা নিৰ্বাচনটোৱে যদি আপুনি ধৰে যে বিজেপি, অসম গণ পৰিষদ আৰু UPPA মিলি তেওঁলোকে 45% ভোট পাইছিল পাৰ্চেণ্টেজ হিচাপত। 45 আপুনি 100ৰ পৰা মাইনাছ কৰিলে 65% ভোট এতিয়াও 55% ভোট বিৰোধী শিবিৰৰ হাতত আছে, যদি এক হয়। গতিকে অসম জাতীয় পৰিষদৰ আমাৰ ধাৰণাটো এইটো, আমাৰ আইডিয়াটো এইটো যে যিহেতু সকলো বিৰোধী ৰাজনৈতিক দলসমূহক অসম গণ পৰিষদ, বিজেপি, AIUDF আৰু বিজেপিৰ সহযোগী দলসমূহক বাদ দি আমাৰ হাতত বেছি ভোট আছে। আৰু যিহেতু বিজেপিক পৰাভূত কৰিব লাগিব কিয়? অকল বিজেপিক ৰাজনৈতিকভাৱে পৰাভূত কৰিব লাগিব ক্ষমতা দখলৰ কাৰণে নহয়। বিজেপি দলটো আমাৰ দেশখনত এনেকুৱা এটা দল হিচাপে এতিয়া মানে দলত পৰিণত হৈছে যিটো দলে বাৰে বাৰে দেশৰ সংবিধান, দেশৰ গণতান্ত্ৰিক কাঠামোটোক পদাঘাত কৰিছে।
বিজেপি দলক যদি আপুনি তেওঁলোকৰ গতি অব্যাহত ৰাখিবলৈ দিব মানে দিয়ে আপুনি যদি তেওঁলোকক বাধা নিদিয়ে তেতিয়াহ'লে এটা সময়তে এই দেশ গণতান্ত্ৰিক দেশ হৈ নাথাকিব, এই দেশ ধৰ্মনিৰপেক্ষ দেশ হৈ নাথাকিব, এই দেশৰ বৰ্তমানৰ যিখন সংবিধান সেই সংবিধান বৰ্তমানৰ সংবিধানৰ দৰে হৈ নাথাকিব। সেইকাৰণে দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ এইটোক ৰক্ষা কৰিবৰ কাৰণে আপুনি বিজেপিক প্ৰতিহত কৰিবই লাগিব এট এনি কষ্ট। আৰু সেইকাৰণে আমি কৈছোঁ সাময়িকভাৱে কংগ্ৰেছৰ লগত আমাৰ নীতি আদৰ্শগত মতবিৰোধ আছে, ৰাজনৈতিক মতবিৰোধ আছে, থাকিব, এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা অংশ। কিন্তু বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে অকলে নোৱাৰোঁ, কংগ্ৰেছেও অকলে নোৱাৰিছে, এইটো প্ৰমাণ হৈ গ'ল, অন্য ৰাজনৈতিক দলে অকলে নোৱাৰিছে। সেইকাৰণে আমি কৈছোঁ যে প্ৰথমে আমি বিজেপিক প্ৰতিহত কৰি লওঁ, আমি আটাইকেইটা ৰাজনৈতিক দলৰ ভোটখিনি একত্ৰিত কৰি লওঁ, কৰি পেলাই দেশৰ গণতান্ত্ৰিক কাঠামোক ধ্বংস কৰিব বিচৰা যিটো ৰাজনৈতিক দল সেই দলটোক আমি আগতে ক্ষমতাৰ পৰা আঁতৰ কৰি লওঁ। এইটো আছিল আমাৰ দৰ্শনৰ উদ্দেশ্য একত্ৰিতভাৱে। এইটো নহয় যে আমি কোনোবা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰি কেৱল ক্ষমতা দখল কৰিবৰ কাৰণে মিত্ৰতা কৰিছোঁ, সেইটো নহয়। আচ্ছা, এইটো আপোনাৰ উত্তৰ। এতিয়া আমি মিত্ৰতাৰ কথাখিনি অকণমান পিছুৱাই থ'ম। এতিয়া আমি যদি বিৰোধী দলৰ কংগ্ৰেছ আপোনাৰ মিত্ৰতাতে আছে এনেকুৱা ভাবত যদি আমি এটা হাইপথেটিকেল কথা ভাবোঁ যে গৌৰৱ গগৈৰ প্ৰৱেশৰ লগে লগে, কাৰণ আল্টিমেটলি কি হয় আজিকালি লিডাৰশ্বিপ পেকেজিং, লিডাৰশ্বিপ পেকেজিঙৰ আজিকালি আগৰ পৰাই যে লিডাৰজন কোন তেওঁকহে দেখা পায়, কাৰণ ইয়াত কোটি কোটি আপোনালোকৰ কাৰ্যকৰ্তা থাকে, আপোনালোকৰ দলৰ লুৰিণজ্যোতি গগৈ বা আপোনালোকৰ কেইজনমানক জানে আৰু বাকীসকলক কিন্তু মানুহে ইমান নাজানে। তো সন্মুখত থকা সেই ব্যক্তিগৰাকীৰ যিটো ইমেজ বা তাৰ সেই ব্যক্তিত্বৰ জৰিয়তে সেই দলটোৰ যিটো পলিটিকেল যিটো ইঞ্জিনিয়াৰিং এইটো আচলতে বিয়পি যায়। এতিয়া ক'ৰবাত গৌৰৱ গগৈ প্ৰৱেশৰ জৰিয়তে এটা প্লাছ পইণ্ট আহিছে নেকি বিৰোধী পক্ষৰ হকে? তাৰমানে সেইটো আমি দেখিছোঁ। মানে সমস্যাটো কি, বিজেপি দলে যিটো নেৰেটিভ সৃষ্টি কৰে, যিটো প্ৰচাৰ কৰে, আচলতে অপপ্ৰচাৰ, যিটো প্ৰচাৰ তেওঁলোকে কৰে সংবাদ মাধ্যমক ব্যৱহাৰ কৰে, ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰে, কৰি পেলাই আৰু তেওঁলোকৰ দ্বাৰা তেওঁলোকে ইনফ্লুৱেঞ্চ কৰা একাংশ লেখক, সাংবাদিক, বুদ্ধিজীৱীক ব্যৱহাৰ কৰি তেওঁলোকে যিটো নেৰেটিভ সৃষ্টি কৰে সেইটো হ'ল এনেকুৱা যে কংগ্ৰেছ দল একেবাৰে ধ্বংস হৈ গৈছে। এই দলটো কংগ্ৰেছ দলটোৰ কথা আমি কিয় পাতিছোঁ? কাৰণ কংগ্ৰেছ হৈছে লাৰ্জেষ্ট অপজিশ্যন পলিটিকেল পাৰ্টি। গতিকে আটাইতকৈ ডাঙৰ যিটো বিৰোধী ৰাজনৈতিক দল সেই দলটো ধ্বংস হৈ গৈছে, এই দলটো বহুত কিবা কিবি কয় বিজেপিয়ে, অথচ বিৰোধী ৰাজনৈতিক শক্তিসমূহক নেতৃত্ব কিন্তু কংগ্ৰেছেই দিব লাগিব। আজি আপুনি মোক প্ৰশ্ন কৰিব যে আপোনালোকে কংগ্ৰেছৰ কথা কিয় পাতে? আমি কংগ্ৰেছৰ কথা আপোনালোকে কংগ্ৰেছৰ কিয় কথা নাপাতে? আপোনালোকে নিজে ক্ষমতা দখলৰ কথা কিয় নাভাবে? এনেকুৱা প্ৰশ্ন মানুহে আমাক কৰে। বিজেপিয়ে কিমান বছৰৰ পিছত ক্ষমতা পাইছিল? কংগ্ৰেছে কিমান বছৰ পিছত ক্ষমতা পাইছিল? ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত একমাত্ৰ অসম গণ পৰিষদক বাদ দিলে এনেকুৱা কোনো ৰাজনৈতিক দল নাই যোনে আজি দল গঠন কৰিছে আৰু এমাহৰ পিছত চৰকাৰত আহিছে। নহয়, প্ৰক্ৰিয়াৰ সময় লাগে, 10 বছৰ সময়ৰ প্ৰয়োজন এটা ৰাজনৈতিক দল গঠনৰ পৰা ক্ষমতালৈকে আহিবলৈ। আপুনি ৱেষ্ট বেংগল চাওক, তৃণমূল কংগ্ৰেছ চাওক, আপুনি আম আদমি পাৰ্টি এটা বিশেষ বেলেগ এটা প্ৰক্ৰিয়াৰ মাজেৰে মোটামুটি 1.5 বছৰ নে 2 বছৰৰ পিছত ক্ষমতালৈ আহিছে। সেইটো এটা বেলেগ প্ৰক্ৰিয়া আছিল আৰু তাৰপিছত RSS বিজেপিৰ বেকিং আছিলে যাতে কংগ্ৰেছৰ দিল্লীৰ চৰকাৰখনক আঁতৰাব পাৰে। গতিকে আন্না হাজাৰে ইম্পেক্ট আছিলে। অসমত তেনেকুৱা একো ইম্পেক্ট নাই। আৰু সেইকাৰণে আমি যিহেতু এটা বিৰোধী ৰাজনৈতিক দল আৰু সৰু ৰাজনৈতিক দল আৰু অসমীয়া মানুহৰ ৰাজনৈতিক দল, এই কথাটো বুজিবলৈ যত্ন কৰা ভাল। অসমত অসমীয়া মানুহৰ নাম্বাৰ্ছ কম। সেইকাৰণে আমি কি কৰিছোঁ, আমাৰ ৰাজনৈতিক দলটো আমি অকলে 5 বছৰৰ ভিতৰত ক্ষমতালৈ অহাটো সম্ভৱ নহয়, কথাটো আমি বুজি পাওঁ। সেইকাৰণে আমি কি কৰিছোঁ, বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে আমি কংগ্ৰেছৰ লগত সামূহিক বুজাবুজি কৰিছোঁ। আমাৰ লক্ষ্য 2031 চনৰ নিৰ্বাচনত আমি এটা ভেটি প্ৰতিষ্ঠা কৰি আমি নিজে চৰকাৰ গঠনৰ আমি প্ৰচেষ্টাত আমি সেই টাৰ্গেট লৈ পেলাই আমি আগবাঢ়িম। তালৈকে যাবৰ কাৰণে আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। এতিয়া আপুনি মোক যিটো সুধিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই মানে যিটো আগবাঢ়িছে, নেতৃত্ব লৈছে, সেইটো বিৰোধীৰ বাবে প্লাছ পইণ্ট হয়নে নহয়? নিঃসন্দেহে প্লাছ পইণ্ট, কাৰণ বিজেপিক ক্ষমতাৰ পৰা আমি আঁতৰ কৰিব লাগিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ পিছত যিটো মানুহৰ মাজত উৎসাহ দেখিছোঁ, মানুহৰ মাজত এটা সময়ত বিজেপিৰ অপপ্ৰচাৰে যিটো হতাশাৰ সৃষ্টি কৰিছিলে সেই হতাশাটো এতিয়া কমিছে, হতাশাটো এতিয়া নাইকিয়া হৈছে। কংগ্ৰেছৰ মানুহখিনিও গাত এটা বল পাইছে, অন্যান্য ৰাজনৈতিক দলবোৰৰ মানুহেও, কাৰণ
কংগ্ৰেছৰ এটা সমস্যা আছে, সেইটো হৈছে তেওঁলোকক বিজেপিয়ে কৰা অপপ্ৰচাৰ আৰু কিছু তেওঁলোকৰো আছে ইণ্টাৰনেল এটা আছে, হ'ল মানে দলৰ মাজত লবি কেন্দ্ৰিক যিটো পৰিৱেশ। এতিয়া যিটো গৌৰৱ গগৈ যিহেতু ডাইৰেক্ট AICC নমিনেটেড বা ৰাহুল গান্ধীৰ অতি মানে সৌহাৰ্দ লগতে তেওঁৰ নেশ্যনেল পাৰফৰ্মেঞ্চ দি অহা লিডাৰ, গতিকে সেই ক্ষেত্ৰত এই যে বিভাজন মানে বা লবি কেন্দ্ৰিক হয়তো সম্ভাৱনাবিলাক এতিয়া মুখিমুখি হ'ব। সেই কথাটোকে ক'বলৈ লৈছিলোঁ। ইউনাইটেড মানে এটা আশাৰ বতৰা এটা সৃষ্টি হৈছে যে অন্তত এনেকুৱা এজন মানুহক কংগ্ৰেছে তেওঁলোকৰ ৰাজ্যিক নেতৃত্ব দিছে, যিজন মানুহৰ ওপৰত এই ধৰণৰ অভিযোগবোৰ কম, এনেকুৱা ধৰণৰ অভিযোগ নাই যিবোৰ অন্যান্য নেতাৰ ওপৰত বিজেপিয়ে অভিযোগ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাহুল গান্ধীৰ ওপৰত এটাই মাত্ৰ অভিযোগ আনিব পাৰিছে, সেইটো হৈছে পাকিস্তানৰ লগত সম্পৰ্ক। সেইটো তদন্ত কৰক। যদি ৰাহুল গগৈ গৌৰৱ গগৈ ডাঙৰীয়া দোষী হয়, যি শাস্তি ভাৰতবৰ্ষৰ সংবিধানৰ আইনে দিছে সেইটো দিয়ক, বোকাচতীয়া খেলটো নেখেলিব। সেইটো আমাৰ কথা হ'ল। যিদিনাখন আপোনালোকে প্ৰমাণ আনি দিব পাৰিব সেইদিনাখন আমি বিশ্বাস কৰিম, যদি প্ৰমাণ আনি দিব নোৱাৰে বিশ্বাস কৰাৰ কথা নহয়। এইকেইদিন অৱশ্যে তেওঁৰ মিডিয়াত সেই লাইনৰ বক্তব্য স্থিমিত হৈছে, যেতিয়া দেখা পালে তাকে কৈছোঁ। একজেক্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপুনি যোৱা এমাহ দুমাহৰ আপুনি বডি লেংগুৱেজটো চাব, অস্থিৰ হৈছে তেখেত, আৰু নিশ্চিত হৈছে তেখেতে অনুভৱ কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰৱেশৰ লগে লগে এই যে মানে বিৰোধী মিত্ৰজোঁটটো শক্তিশালী হোৱা বা কংগ্ৰেছ দলটো শক্তিশালী হোৱা, ইউনাইটেড হোৱাৰ সম্ভাৱনাটো প্ৰকট হৈছে, আৰু বিজেপি ক্ষমতাৰ পৰা যে আঁতৰিব পৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অস্থিৰ এটা তেওঁৰ আপুনি চাব মানসিক অৱস্থা এটা আমি দেখা পাওঁ ছ'চিয়েল মিডিয়া বা মেইন ষ্ট্ৰীম মিডিয়াত। যেতিয়া আমি টিভিত তেওঁৰ মুখখন দেখা পাওঁ, তেওঁৰ কথা শুনো, আজি এটা পইণ্টত ধৰিছে, কালি এটা পইণ্টত ধৰিছে, পৰহি বেলেগ এটা পইণ্টত ধৰিছে, আজি এইটো এৰিছে, কাইলৈ এইটো এৰিছে, নিৰ্দিষ্ট একো বিষয়বস্তু লৈ আগবাঢ়িব পৰা নাই। মানে তেওঁৰ মনত এনেকুৱা হৈ গৈছে যে সিদিনা ল'ৰাজন আহি মোৰ লগত চেলেঞ্জ দিবলৈ ইমান হৈ যাব, এনেকুৱা এটা হিংসাৰ ভাৱ এটা কৰবাত হৈছে নেকি? কাৰণ কালি আমি যিটো এটা অসৌজন্যমূলক ৰাজনীতি দেখা পালোঁ যে তেওঁৰ সমষ্টিত হাজোত লিডাৰশ্বিপে যাব পাৰে, আপুনি যাব পাৰে, বেলেগে যাব পাৰে। তো গৌৰৱ গগৈৰ প্ৰৱেশৰ লগে লগে তেওঁলোকৰ নেতাই ফ্লেগ লৈ তেওঁক মানে অপ'জ কৰিছে বা তাক হেৰি কৰিছে। তো এই কথাবিলাকে কংগ্ৰেছৰ বা বিৰোধী দলৰ পক্ষেহে বতাহ বোৱাব, কাৰণ এইটো দেখা দেখি কথা। ইভিন তেওঁলোকৰ দলৰ নেতাসকলেও ভিতৰকে নিশ্চয় ক'ব। এইটো তাৰ সলনি যদি হিমন্ত বিশ্বৰ নেতাসকলে যদি ভালকৈ আদৰণি, যদি তামোল পাণ দি আদৰণি এটা তেনেকুৱা গঠনমূলক ৰাজনীতিহে কৰা উচিত আছে। এইটো হিংসাৰ ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিয়মমতে তেওঁৰ সমষ্টিত ঘটা এই ঘটনাটোৰ বাবে বিজেপিৰ সদস্যসকলে কৰা এই কামটোক গৰিহণা দিব লাগিছিল, যে এনেকুৱা ৰাজনীতি আমি নিবিচাৰোঁ। আৰু দলীয়ভাৱে এই বিষয়টো মানে তেওঁলোকে ভাবিছে আমি আমাৰ পজিটিভ কাম কৰিছোঁ, কিন্তু অল আছামৰ এটা যথেষ্ট। তাকে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক দৰ্শনটো হৈছে হিংসা প্ৰতিহিংসাৰ ৰাজনৈতিক দৰ্শন, বিদ্বেষৰ ৰাজনৈতিক দৰ্শন। আৰু আমাৰ ভাৰতীয় হয় একনায়কত্ববাদী স্বৈৰাচাৰী ৰাজনৈতিক দৰ্শন। আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক দৰ্শনটো এইটো নহয়। আমাৰ ভাৰতবৰ্ষৰ ইতিহাস, ঐতিহ্য, ৰাজনৈতিক পৰম্পৰাটো হ'ল যে সৌজন্যতা, আমাৰ সদ্ভাৱ। বিশেষ অসমত আপুনি চাব এনেকুৱা উদাহৰণ আছে যে মানে দুই বিপৰীত ৰাজনৈতিক দলৰ দুগৰাকী প্ৰাৰ্থী একেখন মঞ্চত এগৰাকীয়ে ভাষণ দি উঠি ওলাই গুচি গ'ল, তেওঁৰ দৰ্শকসকল গুচি গ'ল, এই একেখন মঞ্চত ইটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীগৰাকীয়ে আহি ভাষণ দিলে, তেখেতৰ সমৰ্থকসকল থাকিল বা ৰাইজ থাকিল। এনেকুৱা অভিজ্ঞতা এতিয়া অসমত আছে। একেখন গাড়ীত আহি মানে কৰা, একেখন গাড়ীত আহি মিটিং কৰি যোৱা উদাহৰণো শুনিছোঁ আছে। আমি যদি এনেকুৱা এটা ৰাজনৈতিক সংস্কৃতি গঢ়িব পাৰোঁ, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই যে কয় অসমক 5খন ৰাজ্যৰ দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ তালিকাত অসমত অন্তৰ্ভুক্ত কৰিব মানে কৰাৰ তেখেতে যিটো সপোন দেখুৱায় ৰাইজক, সেইটো তেতিয়াহে বাস্তৱ হ'ব। হিংসা কৰি, মাৰপিট কৰি, বিদ্বেষ ভাৱ পোষণ কৰি আপুনি দেশ গঢ়িব নোৱাৰে। আৰু লগতে যদিও বা আপুনি অসম জাতীয় পৰিষদৰ বা আমি গৌৰৱ গগৈ কেন্দ্ৰীয় আলোচনা কিয় কৰিছোঁ আপুনিও বুজি পাইছে বা দৰ্শকে নিশ্চয় বুজি পাইছে। কালি হাজোত সেই ধৰণৰ পৰিৱেশ হোৱাৰ পিছত গৌৰৱ গগৈ যিটো এটা বাক্য ক'লে, এইটো এটা শিহৰিত হ'ব লগা বাক্য যে প্ৰত্যেক দলৰে নেতাসকলৰ নিজৰ দলৰ প্ৰতি আৱেগৰ ভাৱ থাকে, মোৰ কোনো বেয়া ভাৱ নাই, তেওঁলোকৰ বাবে তেওঁলোকৰ মংগল হওক। কি সুন্দৰ এটা গঠনমূলক প্ৰশংসনীয় ধৈৰ্য। তেওঁৰ এটা বয়সৰ প্ৰথম জাষ্ট 1 মাহে হোৱা নাই, উত্তেজিত হৈ কথা ক'ব লগা আছিলে। গতিকে এইটো ইমান এটা পইণ্ট লৈ ল'লে নিশ্চয়। গতিকে বিজেপিয়ে যিহেতু তেওঁলোকৰ যিটো ৰাজনীতি কৰি আছে, বিজেপি তেওঁলোকৰ যিটো 26 অভিমুখী ৰাজনীতিৰ এই পথটোত এই ৰাজনীতি যিটো সলনি নকৰে, ষ্টাইল সলনি নকৰে, ক'ৰবাত বুমেৰাং হ'ব তেওঁলোকৰ কথাবোৰ। বিজেপি দলৰ জনপ্ৰিয়তা ইতিমধ্যে কমিছে। আপোনাক মই এইটো কথা নকলেও আপুনি অনুভৱ কৰে যে 2016 চনৰ আগত অসমত বিজেপিৰ সংগঠন নাছিল। 14 চনত বিজেপিৰ কেন্দ্ৰত চৰকাৰ গঠনৰ পিছত অসমত বিজেপিয়ে
সংগঠন বিস্তাৰৰ এটা প্ৰক্ৰিয়া হাতত লৈছিল কিন্তু 16লৈকে অসমত বিজেপিৰ কোনো সংগঠনেই নাছিল আজি অসম জাতীয় পৰিষদৰ যিটো অৱস্থা বিজেপিৰ মানুহে অসম জাতীয় পৰিষদক লৈ কেতিয়াবা হাঁহে 16ৰ ইলেকশ্যনৰ আগলৈকে বিজেপিৰ অৱস্থা প্ৰায় একেই আছিল কিন্তু এটা কথা প্ৰশংসাই কৰিম আমি 16ত আমি 21 ইমান আশাই কৰা নাছিলোঁ আপোনাৰ আসামৰ বিভিন্ন সমষ্টিৰ লগত 10,000 প্লাছ বহু সমষ্টিত ভোট কৰি সেইটো 28টা সমষ্টি মানে 2 মাহৰ ভিতৰতে যিটো পাৰফৰ্মেন্স কৰিছে এইটো কিন্তু যথেষ্ট এটা 3 মাহৰ ভিতৰত আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰত এটা ভাল এটা দিশ আছিল গতিকে মই যেটো কথা ক'ব খুজিছোঁ সেইটো হ'ল যে এই যেটো অৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিংসাৰ যেটো ৰাজনীতি তেওঁলোকে কয় যে আমাৰ সংগঠন বিৰাট শক্তিশালী মানুহে কয় যে একদম পৃষ্ঠাপমুখলৈকে আছে এইবিলাক কথা হয় আছে থাকিব পাৰে কিন্তু যিমান আছে তাতকৈ বেছি প্ৰচাৰ এটা সাইকোলজিক্যাল গেম তেওঁলোকে খেলে আৰু সেই সাইকোলজিক্যাল গেমটো হ'ল যে একেবাৰে আমি বিৰাট বিয়াগুম শক্তিশালী তেনেকুৱা একো শক্তিশালী আৰু চৰকাৰ আছে কাৰণে সেই মানুহখিনি আছে মই সেই কথাটোকে ক'ব খুজিছোঁ যে তেওঁলোকৰ চৰকাৰ আছে কাৰণে ইমান মানুহ লগত আছে আজি চৰকাৰৰ পৰা নাইকিয়া হৈ যাওক কাইলৈ তেওঁলোকৰ ইমান মানুহ নাথাকে এইটো ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত এইটো দেখি আহিছোঁ আমি এনেকৈ হৈ থাকে কালিলৈকে পশ্চিমবংগত যেতিয়া তৃণমূল কংগ্ৰেছৰ চৰকাৰ নাছিল তাৰ আগত গছে পাতে তাতে হেৰিৰ কথা কৈছিলে CPIMৰ কথা কৈছিলে বাওঁপন্থী আদৰ্শৰ কথা কৈছিলে এতিয়া সেই বাওঁপন্থী আপুনি বিচাৰি পাবলৈ নাই গাঁৱত আপুনি এখন গাঁৱত সোমাব ইমূৰ পৰা সিমূৰলৈকে ওলাই যাব এটাও বাওঁপন্থী মানুহ আপুনি নাপায় এনেকুৱা গাঁও আছে শ গাঁও আছে গতিকে আজি আপুনি বিজেপি দলৰ যিটো অৱস্থা তেওঁলোকৰ একদম জয় জয় ময় বুলি যিটো দেখুৱাই থাকে কাইলৈ তেওঁলোক চৰকাৰৰ পৰা আঁতৰিব 26ত তেওঁলোকৰ চৰকাৰ যাব আপুনি 26ৰ 27 চনত আপুনি বিজেপিৰ সংগঠন অসমত বিচাৰি নাপায় মই আপোনাক ক'লোঁ এইটো হাৰত নাপায় এইটো এনেকুৱাই আচ্ছা তেনেহ'লে আমি আকৌ মিত্ৰতাৰ কথা বেক কৰিছোঁ গৌৰৱ গগৈ আহক বা যিয়ে নহওক হিৰেণ গোহাঁই ছাৰে যিটো এটা উদ্যোগ লৈছে বা হিৰেণ গোহাঁই লওক বা যিয়ে নলওক ইলেকশ্যনৰ সন্মুখত সম্ভৱ হ'বনে নে যোৱাবাৰৰ দৰে সেই লিলিত বৈঠকৰ পাছত বৈঠক হৈ থাকিব নিৰ্বাচনৰ সন্মুখত এই বিশেষ লোকসভাৰ আগত নিজাববীয়াকৈ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰি বহি থাকিব আপোনালোকৰ আগত মানে তেওঁলোকে আমাক গুৰুত্ব নিদিলে কিমান এনেকুৱা হ'ব লাগিব মিত্ৰতা শব্দটো আমি ব্যৱহাৰ নকৰোঁ কিন্তু এটা উমৈহতীয়া বুজা পৰা হ'ব লাগিব হ'বনে হ'ব লাগিব বুলি কৈছোঁ হ'ব লাগিব এই কাৰণে এতিয়া এইটো উত্তৰটো কংগ্ৰেছৰ নেতৃত্বই দিব আমি কৈছোঁ এনেকুৱা নহয় যে আমি মিত্ৰতা কৰিবৰ কাৰণে বুজা পৰা কৰিবৰ কাৰণে আমি একেবাৰে উদ্বাউল হৈ আছোঁ এইটো সেইটো নহয় আপুনি এই আপোনাৰ ষ্টুডিঅ'ৰ বাহিৰলৈ গৈ ৰাস্তাত থকা যিকোনো এজন অৰ্ডিনাৰী মানুহক আপুনি সোধক যে 26ত বিজেপিৰ চৰকাৰক আঁতৰাবৰ কাৰণে কি কৰিব লাগিব মানুহজনে প্ৰথমে আপোনাক ক'ব যে বিৰোধী একত্ৰিত হ'ব লাগিব গতিকে বিৰোধী একত্ৰিত হ'ব লাগিব বুলি যিটো ধাৰণা এইটো মোৰ বা আপোনাৰ বা কোনো ৰাজনৈতিক দলৰ ধাৰণা নহয় এইটো ৰাইজৰ ধাৰণা ৰাইজে বিচাৰিছে বিৰোধী একত্ৰিত হওক আৰু সেইকাৰণে আপুনি হ'ব লাগিব যোনেই বিৰোধী একত্ৰিতকৰণৰ বিৰোধিতা কৰিব যাৰ কাৰণে বিৰোধী একত্ৰিত নহ'ব 26ৰ নিৰ্বাচনত তাক মানুহে চিনাক্ত কৰিব তাক মানুহে সেইমতে ব্যৱস্থা ল'ব ৰাইজে তাক নিশ্চয় বৰ্জন কৰিব নিশ্চয় এতিয়া আমি অকণমান আকৌ 2021ৰ যে নিৰ্বাচনৰ অভিজ্ঞতাৰ অকণমান ফ্লেশ্ববেক কৰোঁ আপুনি যথেষ্ট ঘূৰিছিলে সেইখিনি সময়ত তাৰ পূৰ্বে তো 21ৰ যিখিনি ৰাজনীতি পৰিৱেশ দেখা পাইছিলে সেইখিনি অকণমান ৰিকল কৰিলে কি ক'ব খোজে আপুনি আমি নতুন নাছিলোঁ তেতিয়া আমাৰ অভিজ্ঞতা হ'ল আৰু তেতিয়া এটা আৱেগ আছিল কিন্তু ৰাজনীতি অকল আৱেগত নহয় ৰাজনীতি আৱেগৰ লগত বিবেক মানে বাস্তৱ সকলো খটুৱাব লাগে গতিকে আমাৰ অভিজ্ঞতা হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও তেতিয়া সংগঠন কৰি আহি ছাত্ৰ সন্থাৰ পৰা আহি জাতীয় পৰিষদৰ নেতৃত্ব লৈছিল আৰু সংগঠন আৰু ৰাজনৈতিক দল মানে ছাত্ৰ সন্থা আৰু ৰাজনৈতিক দল দুটা সম্পূৰ্ণ বেলেগ বস্তু এই কথাটো আমি তেতিয়া ভালকৈ বুজি পোৱা নাছিলোঁ এতিয়া আমাৰ অভিজ্ঞতা হৈছে আৰু মানুহৰ বিশ্বাস আদায় কৰিবৰ কাৰণে সময় লাগে মানুহে আপোনাক চাব প্ৰথম 5 বছৰ আমাক মানুহে চালে অলপ প্ৰথম ভোট দিলে 24ৰ ইলেকশ্যনত আৰু অলপ ভোট দিলে 26ৰ ইলেকশ্যনত নিশ্চয় আমাক ৰাইজে ভোট দিব বিজয় কৰাব সেইটো আমাৰ প্ৰত্যাশা কিন্তু সেই ইলেকশ্যনৰ পিছত কণ্টিনিউৱাছ আপোনাৰ প্ৰচেছ এটা ভিতৰুৱাকৈ নে নিৰ্বাচন আহিলেহে আমি অকণমান আজি কিমান তাৰিখ আজি হ'ল 22 তাৰিখ ন 22 জুন আজি তিনিচুকীয়াত আমাৰ বিজেপিৰ 2 শতাধিক মানুহে আমাৰ দলত যোগদান কৰিছে আজি আমাৰ প্ৰক্ৰিয়া চলি আছে যোৱাকালিও আমাৰ জইনিং প্ৰগ্ৰাম আছিলে ইয়াৰ এসপ্তাহ আগতে চৰাইদেউত বিজেপিৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তেখেতৰ নেতৃত্বত 2 শতাধিক মানুহে বিজেপিৰ পৰা আহি অসম জাতীয় পৰিষদ যোগদান কৰিছে আমাৰ দলত বিজেপিৰ মানুহে যোগদান কৰি আছে আৰু আমাৰ এটা ধাৰাবাহিক কাৰ্যসূচী আছে মোটামুটি আপুনি সপ্তাহত 2-3টাকে জইনিঙৰ কাৰ্যসূচী আপুনি আমাৰ জাতীয় পৰিষদৰ পাই থাকিব আমি এটা ষ্ট্ৰেটেজি মেইনটেইন কৰিছিলোঁ সেইটো হ'ল যে আমি বহুত বেছি প্ৰচাৰ নকৰোঁ প্ৰচাৰ নকৰাৰ এটা কাৰণ এইটো এটা প্ৰব্লেম আছে
এইটো উপায় নাই এই কথাটো মানে আমি মানি চলিব লগা হয় যে আজি ফৰ এক্সাম্পল এজন মানুহক আপুনি জইন কৰালে কালি তেওঁৰ ঘৰলৈ গৈ বিজেপিৰ মানুহ উপস্থিত হ'ল বিজেপিৰ মানুহ উপস্থিত হৈ হয় ভয় ভাবুকি নহ'লে প্ৰলোভন নহ'লে পুলিচ লগাব নহ'লে ডাঙৰ কিবা টোপ দিব প্ৰেছাৰ পলিটিক্স ব্যৱহাৰ কৰিব এইবোৰ কৰি পেলাই সেই মানুহজনক এইটো হৈছে ন এইটো হৈছে বিভিন্ন ঠাইত এইটো হৈছে পঞ্চায়ত ইলেকশ্যনততো এইটো বহুত হৈছে পুলিচকো এপ্লাই কৰা বুলি পুলিচক ব্যৱহাৰ কৰাটো অজস্ৰ ঘটনা আছে অসম চৰকাৰে বিজেপি দলে অসম আৰক্ষীক তেওঁলোকৰ ৰাজনৈতিক কামত ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া ইয়াৰ পূৰ্বে মই জনাত অসমত নাছিল এইটো হাৰত কোনো ৰাজনৈতিক দলে শাসনাধিষ্ঠিত ৰাজনৈতিক দলে পুলিচক ব্যৱহাৰ কৰিছিল ইয়াৰ আগতে মই জনাত ইমান এনেকুৱা উদাহৰণ নাই ইমাৰ্জেঞ্চি সময়টো চাগে সেইটো হোৱা নাছিল যি পৰিমাণে অসমত এতিয়া পুলিচক ব্যৱহাৰ কৰে বিজেপি দলে তেওঁলোকৰ ৰাজনৈতিক প্ৰয়োজনত পঞ্চায়ত ইলেকশ্যনত কোনোবা এটা মানুহৰ নেতৃত্বত মোৰ তাতে ঘটিছে আমাৰ তাতে ঘটিছে এটা মানুহে তাৰ নেতৃত্বত এখন পঞ্চায়ত গঠন হ'ব ঠিক ইলেকশ্যনৰ এসপ্তাহমান আগতে মানুহটোক ৰাতি পুলিচে উঠাই লৈ গ'ল নি হেৰি দিলে তেওঁক জেলত পঠিয়াই দিলে জুডিচিয়েল কাষ্টডিত পঠিয়াই দিলে এই ধৰণৰ বিজেপিৰ ৰাজনীতি এতিয়া কথাটো হ'ল এটা বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা সুব্ৰমণ্যম স্বামী এষাৰ কথা কৈছিলে কেইবছৰমান আগতে যে বিজেপিয়ে এনি টাইম হাউ টু উইন এ ইলেকশ্যন এই ধৰণৰ ৰাজনীতিত তেওঁলোকে ব্যস্ত থাকে যে ইলেকশ্যন ৰাজনীতিত এনি টাইম তেওঁলোকে যেনেকৈ ইলেকশ্যন জিকিব লাগে এতিয়া আপুনি যেহেতু এই পুলিচৰ ডিপ্লয়মেণ্টৰ কথা ক'লে বা তেওঁলোকক ডাইৰেক্ট ইউজ কৰা ব্যৱহাৰ কৰি ক'লে তো লগতে তেওঁলোকৰ হিতাধিকাৰীৰ গোটেইটো আছে যোনটো এনেকুৱা ৮০ লাখ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰ কথা ইতিমধ্যে কৈ থৈছে তো বাই হুক অৰ বাই ক্ৰুক বিজেপিয়ে আল্টিমেট মমেণ্টলৈকে গৈ নিৰ্বাচন জিকাৰ বাবে সকলো অস্ত্ৰ তেওঁলোকে প্ৰয়োগ কৰে তেনে ক্ষেত্ৰত এই যে মূল্যবোধৰ কথা এই যে গৌৰৱৰ ইনকামিঙৰ ফলত এটা পৰিৱেশ সৃষ্টি হৈছে এইবিলাক ক'ৰবাত নিৰ্বাচনৰ একমাহ আগত হাৱা হৈ যোৱাৰ সম্ভাৱনা থাকে নেকি তেওঁলোকৰ এই ৰাজনীতিৰ মূল্যবোধৰ ৰাজনীতি থাকিব নালাগিব নেকি এই প্ৰশ্নটো লাগিব কিন্তু মানুহে যে সেই 1200 টকাত যে সন্তুষ্ট হৈ যে ভোট দিয়াটোতো এতিয়া সত্য কথা মানিব লাগিব 1200 টকা পোৱা মানুহে সকলোৱে যে বিজেপিক ভোট দিব সেইটো নহয় পঞ্চায়ত ইলেকশ্যনত এটা বেলেগ পৰিৱেশ আছিল কিন্তু 26ৰ ইলেকশ্যনত 1250 টকা পোৱা বেছিভাগ মানুহে বিজেপিক ভোটদান নকৰে কাৰণ তেওঁলোকেও জানে 1250 টকাত একো নহয় আৰু মই আপোনাক মানে এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপে অন ৰেকৰ্ড আপোনাক কৈ আছোঁ দিব লাগে মানুহক 5000 টকা দিয়ক 5000 টকা হ'লেহে সেইটো হয় এটা পৰিয়াল চলিব পাৰিব 1250 টকাত না পৰিয়ালটো চলিল 1250 টকা মানুহৰ সমস্যাটো কি হৈছে চিলিণ্ডাৰত পইচাটো উলিয়াই লৈ গৈছে 1250 টকা আপুনি অৰুণোদয় দিছে আৰু চিলিণ্ডাৰত আৰু আপুনি আৰু 1100-1200 টকা উলিয়াই লৈ গৈছে কি লাভ হ'ল মানুহৰ তথাপি মানুহে হাতত কিবা এটা পাইছে সন্তুষ্টি লাভ কৰিছে কিন্তু আপুনি যদি দিব লাগে মানুহক বেছি পইচা দিয়ক আৰু আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোৱে এইটো সমৰ্থন কৰে নে নকৰে আপুনি মানুহক 1250 টকা দিছে কিন্তু আপুনি দাইলৰ দামটোতো আপুনি 40 টকাৰ দাইলটো আহি পেলাই এতিয়া কিমান মোটামুটি 100 টকাৰ ওপৰত হৈছে আপুনি চাউলৰ দাম কিন্তু এই কথাবিলাকতো আমাৰ ষ্টুডিঅ'ত বা আপোনালোকৰ দৰে নেতাসকলে ঠিকেই বুজে বা কিন্তু কমন পিপলেতো মানে হিমন্ত বিশ্বৰ কথাখিনিকে বিশ্বাস কৰে যে অৰুণোদয় লাখপতি বাইদেউ এই শব্দবিলাকে শুনি ভাল লাগিব আমি এই যে আপুনি যিটো কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো ৰাইজে টিভিৰ কেমেৰাত ৰাইজে ভালকৈ বিশ্বাস কৰে বুলি যে আপুনি কৈছে সেইটো নহয় ৰাইজে বিশ্বাস কৰে বুলি আপুনি কেতিয়া গম পাব যেতিয়া ইলেকশ্যন আহিব যেতিয়া ইলেকশ্যন ৰিজাল্ট আহিব বিজেপিৰ এইটো যদিও দ্বিতীয় টাৰ্ম কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইটো প্ৰথম টাৰ্ম এটা টাৰ্মটো মানুহে দিয়ে নহয় দুটা টাৰ্ম দিয়ে তৰুণ গগৈক 3টা টাৰ্ম দিছিলে পশ্চিমবংগত মমতা বেনাৰ্জীক মানুহে 2টা টাৰ্ম দিছে আমাৰ মেঘালয়ত 2টা টাৰ্ম দিছে গতিকে 2টা টাৰ্ম মানুহে দিয়ে 3 নম্বৰ টাৰ্মটো দিয়ে নে নিদিয়ে সেইটোহে আমি চাবলগীয়া হ'ব আৰু মই আপোনাক কৈছোঁ আমি বিশ্বাস কৰোঁ মানে যিটো ফিডবেক সেইমতে তৃতীয় টাৰ্ম অসমত হিমন্ত বিশ্ব শৰ্মা দ্বিতীয় টাৰ্ম হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয় আৰু বিজেপিক তৃতীয় টাৰ্ম অসমত মানুহে নিদিয়ে কাৰণ বিজেপিৰ দিনত অসমীয়া মানুহৰ মাটি ভেটি গৈছে অসমীয়া মানুহে চাকৰি পোৱা নাই মানুহে পাইছে কি আপুনি মোক কওক গোটেইটো কৰ্পৰেটক দিয়ে দিছে অসমখন কি পাইছে গৌৰৱৰে আৰু এষাৰ কথা কৈছে শিলচৰত যে তেওঁৰ ৰাজনীতি মোৰ ৰাজনীতিৰ লগত নিমিলে আৰু যেতিয়া তেওঁ ল'ৰা ছোৱালী বিদেশত এই ইছ্যুটোৰ কথা কয় তেতিয়া কয় যে যেতিয়া সমালোচনা কৰে যে আমাৰ পিতৃ যেতিয়া আছিলে তেতিয়া চাহ বাগান হোৱা নাছিলে টিভি চেনেল নাছিলে স্কুল খোলা নাছিলে সেইবাবে আমাৰ লগত মই আপোনাক এটা উদাহৰণ দিওঁ মই
সাংবাদিক আছিলোতো সেই বাতৰিটো ময়ে কৰিছিলোঁ প্ৰথম আৰু আমি যিমান দূৰ জানো তৰুণ গগৈ দিল্লীৰ পৰা এণ্ট্ৰিৰ সময়ত আপুনি সক্ৰিয় সাংবাদিকতাত আছিলে আছিলোঁ 2001 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মই যিটো কথা ক'ব লৈছিলোঁ এইটো নহয় সেইটো তৰুণ গগৈ ডাঙৰীয়া 2001 চনৰ ইলেকশ্যনত কেনেকৈ আহিল 2000 চন মানৰ পৰা তেওঁ ভালকৈ এক্টিভ হৈছে তেওঁ যেতিয়া অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছে দিল্লীৰ পৰা আহি গৌৰৱ গগৈ ডাঙৰীয়াও অসমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ মানে ক্লাইমেক্স একে ধৰণৰ পটভূমি একে ধৰণৰ এক্সেক্টলি ক্লাইমেক্স নহয় সেইখিনিমতে উদ্ধাৰ কৰিব লাগে এজিবিৰ পৰা পটভূমি একে ধৰণৰ মই যিটো কথা আপোনাক ক'ব খুজিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে প্ৰথম নিউজটো কৰিছিলে কৌশিক ডেকা ডাঙৰীয়াই টাইমছ অফ ইণ্ডিয়া ইণ্ডিয়া টুডে মেগাজিনখনত আচ্ছা মই তেতিয়া কাম কৰি থকা বাতৰি কাকতখনত ডাঙৰকৈ মানে হেডলাইন দি পেলাই প্ৰথম পৃষ্ঠাত বাতৰি এটা কৰিছিলোঁ গৌৰৱ গগৈ আহি আছে গৌৰৱ গগৈ ডাঙৰীয়া সন্দৰ্ভত অসমৰ যিকোনো বাতৰি কাকতত সেইটো আছিলে প্ৰথম বাতৰি আচ্ছা মই লিখিছিলোঁ ইণ্টাৰেষ্টিং গৌৰৱ গগৈ হেডলাইনটো আছিলে গৌৰৱ গগৈ আহি আছে মোৰ ফেচবুক প্ৰফাইলত এই চাগে প্ৰফাইলত নে পেজত প্ৰফাইলত মোৰ জিয়াউৰ ৰহমান বুলি যিটো প্ৰফাইল আছে তাতে এখন পুৰণা মানে স্ক্ৰল কৰি গৈ থাকিলে পাব আপুনি তাতে মই লিখিছিলোঁ যে গৌৰৱ গগৈ বুলি এজন মানুহ যিজন তৰুণ গগৈ ডাঙৰীয়াৰ ল'ৰা তেওঁ আহি আছে তেতিয়া মই তাতে লিখিছিলোঁ অলপ খা খবৰ লৈ পেলাই গম পাইছিলোঁ যে গৌৰৱ গগৈ তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ কাম তেওঁ কি কৰে জানেনে এটা NGOত 15,000 টকা দৰমহাত তেওঁ চাকৰি কৰে মধ্যপ্ৰদেশত তেওঁ এটা এই NGOটোৰ কামত গৈছে আৰু LP স্কুলৰ মানে LP স্কুলৰ বেঞ্চ থাকে যে বেঞ্চত কাপোৰ পাৰি আঁঠুৱা তৰি তাতে শুইছে সেইটো মই লিখিছিলোঁ তাতে তাৰমানে বুজি পালোঁ মই কি কৈছে আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ যিটো সততা মই যিটো কথা আপোনাক ক'ব খুজিছোঁ ইমান হয় এটা গ্ৰাছৰুট লেভেলত অহাৰ যদি পৰিৱেশ যিটো আমাৰ এতিয়া পেৰাচুট লেণ্ডিং শব্দটো ইউজ হৈ আছে যিটো জেনেৰচিটি এই জেনেৰচিটিটো গৌৰৱ গগৈ ডাঙৰীয়াৰ আছে দেখিছোঁ এই আপুনি যিটো কথা কৈছে যে গৌৰৱ গগৈৰ কথা বতৰাত তেওঁৰ বিহেভিয়াৰত এই কথাবোৰ ওলাইছে এইটো সত্য এটা বেলেগ ৰাজনৈতিক দল গৌৰৱ গগৈ এটা বেলেগ ৰাজনৈতিক দল আমি এটা বেলেগ ৰাজনৈতিক অসম সম্পৰ্কে যদি ভাবি চাওঁ সেইকাৰণে তাৰপিছতো আমি তেখেতক প্ৰশংসা কিয় কৰিছোঁ এইটো যে সৰলতাৰ যিটো ৰাজনীতি সততাৰ যিটো ৰাজনীতি মূল্যবোধৰ যিটো ৰাজনীতি যিটো কথা আমি কৈ থাকোঁ সেই কথাটো আমি তেখেতৰ মাজতো দেখিছোঁ নিশ্চয় প্ৰশংসা কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক বিপৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ৰাজনীতি কৰে তাৰ সম্পূৰ্ণ বিপৰীত ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি হিংসাৰ ৰাজনীতি প্ৰতিহিংসাৰ ৰাজনীতি স্বৈৰাচাৰী ৰাজনীতি ডমিনেশ্যন পলিটিক্স দমনৰ ৰাজনীতি পুলিচক ৰাজনৈতিক কামত ব্যৱহাৰ কৰাৰ ৰাজনীতি এডমিনিষ্ট্ৰেশ্যনক ৰাজনৈতিক কামত ব্যৱহাৰ কৰাৰ ৰাজনীতি সিন্ডিকেটৰ ৰাজনীতি মানুহক শোষণ কৰাৰ ৰাজনীতি নিজে বাচিবৰ কাৰণে কৰ্পোৰেটৰ আশ্ৰয় লোৱা ৰাজনীতি আজি নিজে বাচিবৰ কাৰণে নিজৰ ৰাজনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে নিজৰ অস্তিত্ব বিপন্ন হোৱাৰ যিটো পৰিৱেশ আহিছে সেই পৰিৱেশটো ৰক্ষা কৰিবৰ কাৰণে আজি আদানীৰ আশ্ৰয় ল'বলগীয়া হৈছে আদানীক এতিয়া উৎ মাতি দিছে ত'ত মাতিছে কেলে আদানীৰ নিচিনা এটা শক্তি মোৰ লগত লাগে আদানীয়েহে মোক বচাব পাৰিব আদানীয়ে আপোনাক বচাব নোৱাৰে আপোনাক ৰাইজে বচাব লাগিব আপুনি ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাওক আদানীয়ে আপোনাৰ এতিয়া ব্যক্তিগত মুনাফা টকা দিব কিন্তু অসমৰ ৰাইজেহে আপোনাক আদানীয়ে তেতিয়া মোদীজীক কৈ দিব যে ই বাচ্চাকো দেখনা আপ इसको थोड़ा देखना इसको हटाना मत एक्जेक्टली আৰু এই প্ৰসংগৰে এটা কথা যে বিজেপিয়ে কেনেধৰণৰ পলিটিক্স কৰি আছে সেই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কালি যিটো বক্তব্য যে জয়ন্ত মল্ল বৰুৱাৰ পত্নী 50 লাখ টকা ৰাজসাহায্য পোৱাকৈ যে মন্ত্ৰিত্ব গ'লে কি কৰিব তাৰমানে মন্ত্ৰিত্ব থাকোঁতে খাই ল'ব লাগে চিফ মিনিষ্টাৰে দৰমহা পায় 1,30,000 টকা মন্ত্ৰী এজনেও দৰমহা পায় 1,30,000 টকা বিধায়ক এজনে 1 লাখ টকা দৰমহা পায় এলাউন্স মিলাই আদাৰ এলাউন্স বাকী সব মিলাই পেলাই এজন বিধায়কে প্ৰায় 2 লাখ টকা পায় চিফ মিনিষ্টাৰে অফিচিয়েলি 1,30,000 টকা দৰমহা পায় মন্ত্ৰীবিলাকেও 1,30,000 টকা দৰমহা পায় যেতিয়া তেওঁ ৰিটায়াৰ দৰমহা 1,30,000 টকা দৰমহা দেই তাৰ লগত এলাউন্স আধা পেঞ্চন এলাউন্স লৈ পেলাই প্ৰায় এজন মন্ত্ৰীয়ে প্ৰায় 2.5 লাখ মান টকা মাহত অফিচিয়েলি পায় দেই মানে আপোনাৰ হেৰিত হোৱাইটত প্ৰায় 2.5 লাখ মান টকা পায় তেওঁ যেতিয়া ৰিটায়াৰ কৰিব ৰিটায়াৰ কৰাৰ পিছতো প্ৰায় 1.5 লাখ মান টকা তেওঁ পেঞ্চন পাব তেওঁ যদি মৃত্যু হয় তেতিয়া তেওঁৰ পৰিয়ালে 75,000 মান টকা ফেমিলি পেঞ্চন পাব এটা পৰিয়ালক মন্ত্ৰীজনৰ অনুপস্থিতিত
মানে তেতিয়া প্ৰাক্তন মন্ত্ৰী আৰু অনুপস্থিতিত তেওঁৰ পৰিয়ালে ৭৫,০০০ টকা পাব অসমৰ কেইটা পৰিয়ালে মাহত ৭৫,০০০ টকা পাই আছে ৩ কোটি ৩.৫ কোটি পপুলেশ্যনৰ কেইজন মানুহে পাই আছে ১২৫০ টকা দি আপুনি এটা পৰিয়ালক পোহপাল দিব খুজিছে সেই মন্ত্ৰী নাইকিয়া হৈ গ'লেও তেওঁৰ মানে পৰিয়ালে ৭৫,০০০ টকা পাব তাৰপিছত আপুনি কয় যে মানে মন্ত্ৰী গুচি যোৱাৰ পিছত পৰিয়ালটো চলিব সেই কথাটো আমি আজি মনোৰম গগৈ ধুনীয়াকৈ লিখিছে তাৰমানে মন্ত্ৰিত্ব থকা সময়ত ঠাই মহি যে খাব লাগে এই মানে বিজেপিৰ সেইটো ৰাজনীতিৰ কথা মুখ্যমন্ত্ৰীয়ে ডাইৰেক্টলি স্বীকাৰে কৰি দিলে কথাটো আপুনি এগৰাকী মন্ত্ৰী থাকোঁতে মানে গোটাই ল'ব লাগে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে যদি জনতাৰ সেৱা কৰিলেহেঁতেন তেখেতে ক'ব লাগিছিল যে মন্ত্ৰীৰ পত্নীয়ে স্পেচিয়েল প্ৰিভিলেজ পাব নালাগে অসমত গোপালকৰ অভাৱ আছে নেকি সংবিধানততো এইটো দখলীয় কথা নহয় কিন্তু এটা এথিকেল কথা এটা আছে এথিকেল কথা যে আপুনি এগৰাকী মন্ত্ৰী আপোনাৰ সহধৰ্মীয় ব্যৱসায় কৰি ধৰ্মীয় ব্যৱসায় কৰিব নোৱাৰিব বুলি কথা নাই কিন্তু সেই ব্যৱসায়টোতো আজিকালি মন্ত্ৰীবিলাকে কৰোণাৰে দেখোন ধন চপায় কোটি 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 টকা হাজাৰ হাজাৰ কোটি টকা এজন মন্ত্ৰীৰ সম্পত্তি আপুনি তাৰ পৰা কৰক আপোনাৰ নিজৰ আপুনি ২ লাখ ২.৫ লাখ টকা অফিচিয়েলি হোৱাইটত আপুনি দৰমহা পায় সেই পইচাটোৰে আপোনাৰ পত্নীয়ে ব্যৱসায়টো কৰক আপুনি চৰকাৰী ছাবচিডি ল'বলগীয়া কিয় হ'ল চৰকাৰী ছাবচিডি কোনে পাব লাগে উচিত যে ঠিক আছে মন্ত্ৰীটো কিবাকে চলিছে আৰু এটা মানুহ চলক আৰু ৫টা পৰিয়াল চলক যেহেতু তোমালোকে মন্ত্ৰীটো দৰমহা পায়ে আছে ৰাইজক চলাম বুলি শাসনত আহিছে আৰু তোমাৰ দায়িত্ব হ'ব লাগে পাব্লিকক ছাৰ্ভিচ দিয়া আৰু 5টা পৰিয়াল চলক আজি আপুনি এইফালে গুচি যাওকচোন সীতাজখলাৰ এইখিনি সীতাজখলা সমবায় সমিতি তাতে ৬-৭ হাজাৰ ডাইৰেক্ট গোপালক তেওঁলোকে এটা মানে এনেকুৱা গোপালক আছে ৩০০-৪০০ লিটাৰ ৫০০ লিটাৰ এজন মানুহে উৎপাদন কৰে তেনেকুৱা দুটামান মানুহক দিয়ক অকল মই এটা উদাহৰণ দিছোঁ সীতাজখলা সমবায় সমিতি এই এৰিয়াটোৰ নাম আমলিঘাট বুলি কয় হেৰিটো পাৰ হৈ জাগিৰোড পাৰ হৈ আপুনি গোটেই অসমত চাওক শ হাজাৰ হাজাৰ গোপালক আছে যোনে ৩০০-৪০০-৫০০ লিটাৰ মানে দৈনিক হেৰি উৎপাদন কৰে গাখীৰ উৎপাদন কৰে তেওঁলোকক দিয়ক আচ্ছা ক'ৰবাত এই বিষয়টো মোৰ ধাৰণাতহে এইটো হৈছে যিহেতু এতিয়ালৈকে অসমত ৰাজসাহায্য লোৱা মহিলা হিচাপত শীৰ্ষস্থানীয় মহিলা এগৰাকী আছিলে গতিকে তেওঁলোকৰ ছবিখন মাইনাছ কৰিবৰ কাৰণে জয়ন্ত মল্ল যিহেতু তেওঁৰ মানে সাংগোপাংগ গতিকে ইচ্ছাকৃতভাৱে তেওঁৰ নামটো ইউজ কৰি এতিয়া জয়ন্ত বৰুৱা পত্নী হিচাপে বেছি আহিব হিমন্ত বিশ্ব শৰ্মা ৰেণুকা শৰ্মাৰ নামটো বা আৰু কেইগৰাকীমান হৈ গ'ল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীকে ধৰি কেইগৰাকীমান হৈ গ'ল মোৰ গাত বোকা লাগিলে মোৰ ইয়াৰ পৰা নি পেলাই আপোনাৰ গাত অকণ লগাই দিলোঁ যাতে বোকা লগা মানুহ মই অকলে নহওঁ এতিয়া এইটো বোলে হাইলাইট হৈ থাকিলে তেওঁ অকণমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনীয়ে ১০ লাখ টকাৰ এটা ছাবচিডি লোৱাৰ কথা ওলাইছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী বদনামী হৈ গ'ল বিভিন্ন বিভিন্ন মাটি কোম্পানী ব্যৱসায় কিবা কিবি এইবিলাকত তেখেত বৰ বদনামী হৈ গ'ল এজন মানুহে মোক কৈ আছে মোৰ কথা নহয় তেওঁ মোক কৈছে যে গৌৰৱ গগৈৰ পত্নী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান আক্ৰমণ কিয় কৰে যে মোৰ পত্নী বদনামী হ'ল যে তোমাৰ পত্নীকো বদনামী কৰি দিওঁ তেওঁ কৈ আছে ইয়াতো চাগে একে হৈছে এইটো তেওঁলোকে উত্তৰটো দিব পাৰিব কি কাৰণে কৰিছে মানে সম্ভাৱনা কথা এতিয়া আমি সামৰিব লাগিব কিন্তু আমি দুই এটা কথা আমি কথাখিনি লৈ আহিছোঁ যে আমি বৃহৎ হাৰত কথাটো যে আল্টিমেটলি কথাটো বৃহৎ হাৰতে হয় যে বিজেপিক ওফৰাব লাগিলে বিৰোধী একত্ৰিত হ'ব লাগে যিটো লিডাৰশ্বিপ পলিটিক্সৰ অলপ অভাৱ আছিলে কাৰণ ভূপেন বৰা বাকপটুতাৰে আমি ব্যক্তিগতভাৱে পাইছোঁ যে নিৰপেক্ষতাত থাকিও ক'ব লাগিব ভূপেন বৰা কিন্তু বাকপটুতা ঠিক আছিল কিন্তু যিটো লিডাৰশ্বিপ ইমেজ বুলি একচেপ্টেড লিডাৰশ্বিপ ইমেজ বুলি কোৱা হয় সেইটো ক'ৰবাত অভাৱ আছিলে যিটো অভাৱ গৌৰৱ গগৈ এণ্ট্ৰিয়ে পূৰণ কৰি এইখিনি কথা আলোচনা কৰিলোঁ এতিয়া আহিলোঁ আমি আপোনালোকৰ দলে বিধানসভা নিৰ্বাচনত কিমান সাজু হৈছে দলবিলাকৰ সমস্যা এইটোৱে হয় যদি ১২৬খন আসন থাকে তেওঁলোকে চাৰিওফালে ইফাল সিফাল কৰিব যায় ক'তো আচল কথাটো নহয় নে এনেকুৱা অংক কৰিছিলে যে আমাৰ ষ্ট্ৰেংথ এইখিনি আছে এইখিনি ষ্ট্ৰেংথৰে মই আপোনাক আৰম্ভণিতে কৈছোঁ য'ত আমাৰ শক্তি আছে আমি কনফাইণ্ড আমি এইবাৰ ১২৬টা আমি আগতো ১২৬টা দিয়া নাছিলোঁ আমি ৮৭টা নে ৮৪টা দিছিলোঁ জানো পাহৰি গ'লোঁ আমি এইবাৰ সিমান নিদিওঁ খুব কম দিম য'ত আমাৰ শক্তি আছে তাত আমি প্ৰাৰ্থী দিম যদি আমাৰ বিৰোধী ঐক্য হয় বুজাবুজি মৰ্মে আমি আগবাঢ়িম যদি বুজাবুজি নহয় তথাপিও আমি সীমাবদ্ধ আসনত
প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গ্ৰাউণ্ডত গৈ সেই যিখিনি সমষ্টি চালি জাৰি চাই সেই ধৰণৰ কাম কাজ আমাক ক'ব নোৱাৰে অফ দ্য ৰেকৰ্ড থাকে তো সন্তুষ্ট নে এতিয়ালৈকে যিখিনি কাম আগবাঢ়ি আছে কাৰণ সময় একদম নিগপ টাইম আৰু মানে সন্তুষ্টিটো সন্তুষ্টি আপুনি ঘূৰি আছে ক'ব নোৱাৰে আপোনালোকে আমি কাম কৰি আছোঁ আমি আমাৰ দলৰ কেইবাগৰাকীও খুব চিৰিয়াছ কেণ্ডিডেট তেওঁলোকে কাম কৰি আছে আৰু আমি আশা কৰিছোঁ আমি ভাল ফল পাম হয় যিমানে আপোনালোকৰ বিৰোধীত নাথাকক বা কংগ্ৰেছৰ লগত নাথাকক আপোনালোকৰ কিন্তু মূল পৰিচয় আঞ্চলিকতাবাদ যিহেতু অগপ বিজেপিৰ বকচালৈ উঠি গ'ল আঞ্চলিকতা প্ৰায় শেষ কৰি পেলালে কাৰ সময়তে হওক বা বিভিন্ন ইছ্যুত য'ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাৰ পক্ষে ভোট দিলে তো বা যেতিয়া নহওক কিন্তু আঞ্চলিকতাবাদ সঁচা অৰ্থতে প্ৰয়োজন আছে আৰু জাতীয় পৰিষদ বা লুৰিণজ্যোতি গগৈ নেতৃত্বৰ সম্ভাৱনা কৰা আছে ক'ৰবাত কংগ্ৰেছ কেন্দ্ৰিক যিটো কংগ্ৰেছ কেন্দ্ৰিক যিটো আকৰ্ষণ কংগ্ৰেছ কেন্দ্ৰিক যিটো আপোনাৰ এইটো ভৱিষ্যত যিটো আপোনালোকৰ মানে লক্ষ্যৰ কথা কৈছে বা যিটো মূল আপোনাৰ বিষয় আছিলে এইবিলাকতো মিত্ৰতা সাময়িকভাৱে বা চৰকাৰৰ ওপৰৰ পৰা এইবিলাক কথা বিভিন্ন কথা আছে বিজেপিৰ ওপৰৰ কাৰণে একত্ৰিত কিন্তু আঞ্চলিকতাবাদৰ ধৰ্ম এই ধৰণৰ কংগ্ৰেছৰ লগত থাকিলে বা ভৱিষ্যতে মানুহক আপোনালোকক আঞ্চলিকতাবাদী চৰিত্ৰ হিচাপে ধৰাৰ সম্ভাৱনাবিলাক ক'ৰবাত নহয় আমি স্বাধীন ৰাজনৈতিক দল এটা অট'নমাছ পলিটিকেল পাৰ্টি আমাৰ নিজস্ব সংবিধান আছে আমাৰ নিজস্ব দৰ্শন আছে নিজস্ব আদৰ্শ আছে গতিকে সেইমতে আমি চলিছোঁ বাকী যিবোৰ কথা এই কথাবোৰ ৰাজনীতিত অলপ এৰা ধৰা কেতিয়াবা কৰিব লগা হয় আমি যেতিয়া বিজেপিক আঁতৰাব লাগিব আপুনি ডাঙৰ মানে যিটো দৈত্যটোক আপুনি নাইকিয়া কৰিবৰ কাৰণে আপোনাৰ কাৰোবাৰ লগত মতবিৰোধ থাকিলেও তেওঁৰ আপুনি সহযোগিতা ল'ব লাগিব বিজেপি দৈত্য মানে কি নিগেটিভ দৈত্য এইটো এনেকুৱা এটা দৈত্য যিটো দৈত্যই ভাৰতবৰ্ষৰ সংবিধানখন খাই দিব কৈছে আমি সেইটো এলাউ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে কংগ্ৰেছৰ লগত নিঃসন্দেহে আমাৰ মতবিৰোধ আছে কংগ্ৰেছৰ লগত আমি কংগ্ৰেছৰ লগত আসন বুজাবুজি কৰিলোঁ বুলিয়েই আমি এইটো নকম নেকি যে কংগ্ৰেছে ইমাৰ্জেঞ্চি আনি পেলাই দেশৰ ক্ষতি কৰিছিল দেশৰ ক্ষতি বাকী নকয় 855 জনৰ কথাটোও কয় বিজেপিয়ে আমিওতো কওঁ নিঃসন্দেহে কৰিছে কিন্তু বিজেপিয়ে তাতকৈ বেছি বেয়া কাম কৰি পেলালে নহয় বিজেপিয়ে 855 জন কংগ্ৰেছে শ্বহীদ কৰিছিল কংগ্ৰেছে 855 জন মানুহ মাৰিছিল কংগ্ৰেছৰ চৰকাৰে বিজেপিয়ে কি কৰিলে যি কাৰণত সেই 855 জন মানুহ মৰিব লগা হ'ল তাৰ সম্পূৰ্ণ বিপৰীত CAA কা আইনখন প্ৰৱৰ্তন কৰিলে নে কা আইনখন প্ৰৱৰ্তন কৰি 855 জন শ্বহীদক আকৌ এবাৰ মাৰিলে নে অসম চুক্তিক বুঢ়া আঙুলি দেখুৱালে আকৌ এবাৰ মাৰিলে নে ডাবল হত্যা কৰিলে নে তাৰপিছত আৰু 5 জনক মাৰিলে কি কৰজা আমি এইটো কৰিমেই এনেও আমি এই ধৰণৰ এটিটিউড যিটো কা আন্দোলনৰ সময়ত শ্বহীদ হোৱা যিগৰাকী ষ্টেম চেবলৰ বাসগৃহৰ অপজিটত আমাৰ যিটো কাৰ্যালয়টো আছে গতিকে তেওঁলোকৰ ঘৰত আজিলৈকে তেওঁলোকৰ এগৰাকী নেতাই বা আহি ভৰি দিয়া নাই আজিলৈকে শ্বহীদ ঘোষণা কৰা নাই আজিলৈকে ক্ষতিপূৰণ দিয়া নাই গতিকে বিজেপি কংগ্ৰেছ যিমান ভুল কৰিছে তাতকে ডাবল ট্ৰিপল 4 গুণ বেছি ভুল কৰিছে বিজেপিয়ে আচ্ছা কংগ্ৰেছৰ ক'ৰবাত বিভিন্ন দোষ আছে যদিও বা বিজেপিৰ সেই প্ৰথম নেৰেটিভ আছিল যে 6 সাল ডেড 7 সাল में नहीं हुआ काम मैं कर दूंगा এইটো মোদীজিৰ আছিলে তেনেকৈ ৰাজনীতিত আহিলে ভাল কাম বহুত হৈছিল কি কাম হৈছে এতিয়া বিজেপি ক'ৰবাত এইকাৰণে বেয়া নেকি যে যিটো আমাৰ মূল যিটো কাঠামো কি আমাৰ হিন্দুত্ব বা বিভিন্ন যে ধৰ্ম নিৰপেক্ষতা আমি থাকিব লাগিব যে দেশখনৰ যিটো মানে কাঠামোটো হ'ল কি হাৰমনিকেল এটা যিটো এটিটিউড সেই বস্তুটো তেওঁলোকে আঘাত কৰাটো মানে বিজেপিৰ আটাইতকৈ ডাঙৰ বিষয় বিজেপিয়ে চাওক আটাইতকৈ ভুল কাম যিটো কৰিছে যিটো কথাৰ কাৰণে বিজেপিক আমি দেশৰ ভৱিষ্যতৰ মানে কাৰণে ক্ষতিকৰ বুলি অনুভৱ কৰিছোঁ 2-3টা পইণ্ট আছে প্ৰথমটো হ'ল তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানখনক সন্মান নকৰে সংবিধানখনক তেওঁলোকে মানে এইখন সংবিধান তেওঁলোকক নালাগে সংবিধানখনক তেওঁলোকে নাইকিয়া কৰি দিব বিচাৰে যিটো ভাৰতবৰ্ষৰ মানুহে সমৰ্থন কৰিব লগা বিষয় নহয় এখন দেশৰ সংবিধান হৈছে মূল কাঠামো আপুনি ঘৰৰ খুঁটাটোৱে আপুনি যদি মূল মানে লাই খুঁটাটোকে আপুনি উভালি পেলাই দিয়ে ঘৰটো কাইলৈ পৰি যাব আমি ভাৰতবৰ্ষৰ সংবিধানখনত হাত দিবলৈ দিব নোৱাৰোঁ এইটো ভাৰতবৰ্ষৰ সংবিধানে কৈ দিছে গতিকে বিজেপিত আমি বিৰোধী ভাৰতবৰ্ষৰ অৰ্থনৈতিক যিটো ব্যৱস্থা মনমোহন সিং বিজেপি কংগ্ৰেছ দলত আছিল নীতি আদৰ্শগতভাৱে কংগ্ৰেছৰ লগত আমাৰ মতবিৰোধ আছে কিন্তু মনমোহন সিঙক আমি প্ৰশংসা কি কাৰণে কৰোঁ যে মনমোহন সিঙে যিটো কাম কৰি থৈ গ'ল 2-3টা ডাঙৰ বিশ্বজোৰা যিটো ৰেচেশ্যন বুলি কয় ইংৰাজীত অসমীয়াত এইটো কি বুলি কয় অৰ্থনৈতিক মন্দাৱস্থা সেই অৰ্থনৈতিক মন্দাৱস্থাই ভাৰতবৰ্ষক স্পৰ্শ কৰিব নোৱাৰিলে অথচ মোদীজি কি কৰিলে 500 টকীয়া কি এইটো 1000 টকীয়া বিমুদ্ৰাকৰণ কৰি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কঁকাল ভাঙি থৈ গ'ল বিপৰীত কাম কৰিলে বিজেপিৰ নীতিটো কি হৈছে ভাৰতবৰ্ষৰ আমাৰ আগতে আছিলে
যে উদাৰ অৰ্থনীতি বিজেপিৰ অৰ্থনৈতিক ফৰ্মুলাটো কি কৰ্পোৰেট নিৰ্ভৰ অৰ্থনীতি কেইজন মানুহৰ হাততহে মানে ব্যৱসায় বাণিজ্য সম্পত্তি সকলো কেইজনমান মানুহৰ হাতত থাকিব বাকি সকলো মানুহ হিতাধিকাৰী হ'ব তো আপুনি এটা কৰ্মহীন দেশ এখন কৰ্মহীন জাতি সৃষ্টি কৰিব বিচাৰিছে এইটোক আমি সমৰ্থন কৰিব নোৱাৰো আটাইতকৈ ডাঙৰ যেটো ভয়ানক সেইটো হৈছে বিজেপিৰ যেটো সম্প্ৰীতিৰ আঘাত এক দেশ এক জাতি এক কিবা ধৰ্ম এই যেটো তেওঁলোকৰ এক ভাষা আজি অসমীয়া ভাষা আপুনি মই কথা পাতিছো আপোনাৰ মোৰ ভাষাত আঘাত কৰিছেনে আপোনাৰ মোৰ ভাষা নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছেনে ৮,০০০ প্ৰাথমিক বিদ্যালয় মানে প্ৰাথমিক মাধ্যমৰ মানে চৰকাৰী বিদ্যালয় প্ৰাথমিক যেটো অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিলে যে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ জাতিসমূহক আগবাঢ়িব নিদিয়ে নহয় অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি লোৱাৰ লগে লগে আমাৰ ল'ৰাটোৱে ছোৱালীজনী অসমীয়া ভাষা ক'ত শিকিব নাই এপিএসসিৰ পৰীক্ষাত অসমীয়া ভাষা উঠাই দিলে প্ৰশ্ন কাকত উঠাই দিলে এতিয়া অসমীয়া নাজানিলো আপুনি এপিএসসি মানে এসিএস অফিচাৰ হ'ব পাৰিব আপুনি এডমিনিষ্ট্ৰেটিভ আপুনি জিলা চলাব মহকুমা চলাব অসমীয়া জনাৰ প্ৰয়োজন নাই অসংখ্য আজি অসমীয়া ভাষা আপুনি যোৱা ২-৩টা লোকপ্ৰিয় আপুনি চাওক কমি গৈ আছে আজি অসমত হিন্দী ভাষাৰ আগ্ৰাসন এটা সময়ত বাংলাৰ আগ্ৰাসন আছিল এটা বাংলাৰ লগত হিন্দীৰ সমানে আগ্ৰাসন হৈ গ'ল সেইদিনা আপুনি আমিতো এই কথাবিলাক কওঁ কাৰণেহে সেইদিনাখন এটা অৰ্ডাৰ পাছ কৰিলে আজি অসমীয়া ভাষা কোনে ক'ত আপুনি অসমৰ এনেকুৱা বহুত চহৰ আছে য'ত আপুনি যাওক আপুনি অসমীয়া ভাষা শুনিলে এনেকুৱা লাগিব যে মানে আপুনি বিদেশৰ পৰা আহিছে তাত আপুনি যেন এনেকুৱা লাগিব আপুনি যেন পাটনাৰ এইখন পাটনা যেন লাগিব আপোনাক উত্তৰ প্ৰদেশ যেন লাগিব বিহাৰ যেন লাগিব অসমৰ মাটিত অসমীয়া ভাষা ব্যৱহাৰ নোহোৱা অজস্ৰ ঠাই আছে অসমত এই যেটো পৰিৱেশ ভাষা সংস্কৃতি আপুনি বিনষ্ট কৰি ল'ব খুজিছে আজি অসমীয়া মানুহৰ হাতত যেটো অৱশিষ্ট মাটি আছিল এখন সৰু ৰাজ্য আমি যেটো একেদিন মাটি লৈ পেলাই হুলস্থুল কৰি আছো এখন সৰু ৰাজ্য আমাৰ মাটি নাই আজি এটা পৰিয়ালত দুটা ভাই ককাই আছে কাইলে দুটা ল'ৰা ছোৱালী হলে 4টা হল মাটি আছে 4 বিঘা তাৰ আৰু আপুনি আৰু 40 বছৰ পিছলৈ যাওক আৰু এটা জেনাৰেশন বাঢ়িলে পৰিয়াল বাঢ়িলে মানে মানুহ বাঢ়িলে সংখ্যা বাঢ়িলে মাটিটো বাঢ়ি 4 বিঘাই সেই 4 বিঘাই ভাগ কৰিব লাগিব কি মাটি ক'ৰ পৰা আহিব সেই মাটি যেতিয়া আপুনি উদ্যোগীকৰণৰ নামত আসলতে উদ্যোগীকৰণ নহয় সাংসাৰীৰ পৰা মানে প্ৰায়বাৰ বহুত ঠাইত মানে বিভিন্ন উদ্যোগ আজি চাওক পৰ্বত জোৰাৰ মানুহে এইবিলাকতো বড়ো মানুহ মিয়া নহয় আজি মিয়াই আন্দোলন কৰা হলে মই ভাবিলো হেতেন মানে তেওঁলোকে যেনেকৈ কয় আৰ্টনৰ ভিডিঅ' আজি পলাশবাৰী কোনে আন্দোলন কৰিছে ৰাভা মানুহ তেওঁলোক জনজাতীয় মানুহ আজি কাৰ্বি আংলঙত কোনে আন্দোলন কৰিছে কাৰ্বি মানুহে আন্দোলন কৰিছে আজি মিকিৰ বামুণীত কোনে আন্দোলন কৰিছে কাৰ্বি মানুহে আন্দোলন কৰিছে তাৰে খিলঞ্জীয়া অসমীয়া মানুহে আন্দোলন কৰিছে মানে আমাৰ জাতীয় হত্যাৰ আঘাত হৈছে আজি উমৰাংচত কোনে আন্দোলন কৰিছে মাটিৰ কাৰণে ভূমিপুত্ৰ তাৰে ডিমাচা মানুহে আন্দোলন কৰিছে অসমীয়া মানুহ ইয়াৰে থলুৱা মানুহ খিলঞ্জীয়া মানুহ সেইখিনি মানুহৰ মাটি আপুনি কাক দিব খুজিছে আদানীয়ে কি বনাব তাতে সোলাৰ পাৰ্ক বনাব সোলাৰ পাৰ্ক বনালে কি লাভ হ'ব বিদ্যুৎ উৎপাদন হ'ব বিদ্যুৎ পাব কোনে আপুনি মই নাপাওঁ ইউপি পাব আপুনি মই নাপাওঁ সেই বিদ্যুৎ উৎপাদন হ'ব নেশ্যনেল গ্ৰিডত যাব নেশ্যনেল গ্ৰিডৰ পৰা অসমে 10 টকা মূল্যত সেই বিদ্যুৎ কিনিব লাগিব আপুনি এনএছপিচিৰ আজি যেটো অৱস্থা এনএছপিচিয়ে 2000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব 25 মেগাৱাট বিদ্যুৎ আপুনি পাব বাকি বিদ্যুৎ আপুনি কিনিব লাগিব আৰু বিনিময়ত কি হ'ল আজি ৰঙা নদীৰ পাৰৰ মানুহৰ ঘৰ উটি গ'ল চাফা হৈ গ'ল ৰঙা নদীৰ সেই 8-10খন গাঁৱৰ মানুহ চাফা তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এই যেটো পলিচি আজি ব্যৱসায় কৰিলে লাভটো কাৰ হ'ব আদানীৰ হ'ব আপোনাৰ মোৰ লাভ নহয় তাত কেইটা ল'ৰাই চাকৰি পাব পিয়ন চকীদাৰ কেইটামান অসমীয়া ল'ৰাই পাব আমাৰ স্থানীয় ল'ৰাই পাব এতিয়া নিৰ্বাচন অভিমুখী ৰাজনীতিৰ সময়ছোৱাত কমন পিপুললৈকে আপোনালোকৰ জৰিয়তে কমন পিপুললৈকে উপলব্ধি কৰিব পৰাকৈ বিষয়বোৰ যাবনে নিখণ্ডে আমি চাওক একেবাৰে সহজ এইবিলাক মানে ৰাজনৈতিক থিয়ৰীলৈ যোৱাৰ প্ৰয়োজন নাই একেবাৰে সহজ আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষা কৰে এনেকুৱা এখন চৰকাৰ লাগে যিখন সংবিধানে ইয়াৰ জাতি জনগোষ্ঠীবিলাকৰ মাজত সম্প্ৰীতি অটুট ৰাখিব পাৰে এনেকুৱা এখন চৰকাৰ লাগে যোনে অন্ন বস্ত্ৰ বাসস্থান দিয়ে অন্ন বস্ত্ৰ বাসস্থান আজি অন্ন কাঢ়ি লৈছেনে বস্ত্ৰ কিনিবৰ কাৰণে পইচা নাই 1250 টকাৰ অৰুণোদয়ৰ টকাৰে আপুনি বস্ত্ৰ কিনিব পাৰিব কাপোৰ কিনিব পাৰিব নোৱাৰে অন্ন বস্ত্ৰ বাসস্থানটো নিলেই আপোনাৰ মাটি লৈ গ'ল গতিকে
যিবোৰ বেছিক প্ৰব্লেম আমাৰ অৰ্থনীতি আজি এক বিধ্বস্ত অৱস্থা আজি আজি ঋণ লৈ 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 আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ মূৰত ৩৬,০০০ টকাৰ ঋণৰ বোজা মাৰিব কেতিয়া কোনে মাৰিব কাইলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰত নাথাকে অনাগত ১৫-২০ বছৰ ৩০ বছৰ আমাৰ এই চৰকাৰবিলাকে সেই পইচা মাৰি থাকিব লাগিব আহিব ক'ৰ পৰা ৰাইজৰ টেক্স বঢ়াব লাগিব পঞ্চায়তত ভোট দিছে কিন্তু তেওঁলোকক দিছে মানে ভোট ভোট পোৱাৰ ক্ষেত্ৰত সকলোতকৈ আগত নহয় চাওক কিছুমান কথা আমাৰ মই যেতিয়া গাঁৱত সোমাই পেলাই এটা বস্তু বুজি পালোঁ গাঁৱৰ সাধাৰণ মানুহে এই কথাবোৰ সিমান বুজি নাপায় সেইকাৰণে কৈ আছে এই যে ইমান জটিল অতি প্ৰয়োজনীয় কথাবোৰ মানে যে ৰাফেলৰ যিটো কেলেংকাৰী আছিল ৰাহুল গান্ধীয়ে যিটো সুন্দৰভাৱে ধৰি আছিলে লোকসভাৰ সময়ত সেইটো তেওঁলোকৰ মিটিঙৰ পিছতো কথাটো হৈছিলে যে তেওঁলোকৰ ৰিপুণ বৰাৰ সেই সাক্ষাৎকাৰ ছাৰেও হেৰি কৰিছিলে যে ওপৰ লেভেলত হোৱা এই কথাটো তেওঁলোকৰ লিডাৰৰ জৰিয়তে কমন পিপলকে গমে পালে যে ৰাফেল খাই নে কাণত পিনে গমেই নাপালে কথাটো কিন্তু সেইটো ডাঙৰ এটা বিষয় আছিলে মাটিত ধৰিছে নহয় ইমান দিনে মিয়াৰ মাটি মানে মিয়াই মাটি দখল কৰিছে বুলি মিয়াক উচ্ছেদ কৰিলে তেতিয়া অসমৰ ৰাইজে কথাটো বুজি পোৱা নাছিল এতিয়া যেতিয়া খিলঞ্জীয়া মানুহৰ থলুৱা মানুহক উচ্ছেদ কৰিবলৈ লৈছে এতিয়া মানুহৰ গাত লাগিছে এতিয়া মানুহে উপলব্ধি কৰিছে এতিয়া মাটিত ধৰিছে মানুহৰ পেটত ধৰিছে এতিয়া মানুহে উপলব্ধি কৰিছে বুজিব আচ্ছা ঠিক আছে বুজিব পঞ্চায়ত ইলেকশ্যনত বিজেপিক ভোট দিছে তাৰ এটা কাৰণ কি হয় পঞ্চায়ত ইলেকশ্যনটো আচলতে লোকেল ইলেকশ্যন সেল্ফ মানে লোকেল সেল্ফ গভৰ্ণমেণ্ট দল হিচাপে সিমান মেম্বাৰ দল হিচাপে মানুহে দলৰ সিমান গুৰুত্ব নাছিল পঞ্চায়তত আজি ন তথাপিও কিন্তু বিজেপিৰ এটা মাইণ্ড গেম পলিটিক্স হয়তো ডাঙৰ ডাঙৰ চাইকলজিষ্ট দিল্লীত বহি আছে যে মোদী কালি যোগাসন কৰি আছে গামোচা পিন্ধি আছে মন কি বাত বুলি অনুষ্ঠানত তাত কি কয় এই ৰঙিয়াৰ অকণমান ভিতৰৰ চাহ বাগানৰ অঞ্চলৰ নাম এটা কৈ দিয়ে সেই লগে লগে হাহাকাৰ লাগি যায় বা মোদী আজি আমাৰ নামটো কৈছে এই যে মানে কথাটো কোনো উপকাৰ নহয় কিন্তু এই যে মোদীয়ে নামটো লয় বা অমিত শ্বাহে এই নিৰ্বাচনৰ সন্মুখত যাই বঙাইগাঁৱত কোনোবা কোচাৰ মাংসী ঘৰত এসাঁজ ভাত খায় তো এইবিলাকৰ অৱস্থাত কিন্তু তেওঁলোক আৰু এইবিলাক কথাই মানে এইবিলাক নাটক কৰিতো লাভ নাই সেই যিঘৰ মানুহৰ তাত ভাত খাইছে সেই মানুহ ঘৰৰ অৰ্থনৈতিক অৱস্থা সামাজিক অৱস্থা এইবিলাক ভাল হৈছে নে নাই সেইটো খবৰ ৰাখিব লাগিব আৰু তেওঁলোকে দুখীয়া ঘৰে বাছি লয় কিন্তু দুখীয়া ঘৰৰ আছোঁ বুলি দেখায় আৰু এইটো সেই দুখীয়া ঘৰটোৰ অৱস্থা উন্নতি হৈছে নে নাই সেইটো ইম্পৰ্টেণ্ট কথা এই নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লৈছে এই আমাৰ যে কি নাম তেওঁৰ চেফলজিষ্ট অসমীয়া গামোচাখন চিৰজীৱন যোগেন্দ্ৰ যাদৱ মোদীয়ে লৈছে যোগেন্দ্ৰ যাদৱৰ নামটো কোনোবাই কয় নেকি যোগেন্দ্ৰ যাদৱ গোটেই জীৱনটো অসমীয়া গামোচাখন লৈ থাকে অৰ্থাৎ আমি বুজি পালোঁ যে বিজেপি আজি মোদীয়ে গামোচাখন লৈছে মোদীয়ে গামোচাখন লোৱাৰ ফলত আমাৰ কি লাভ হৈছে আমাৰ শিপিনীসকলৰ গামোচা বিক্ৰী বাঢ়িছে নেকি নাই বঢ়া আমিতো অসমত এই মাৰ্কেটত যিমান গামোচা চলে ক'ৰ পৰা আহে কেলকাতাৰ পৰাতো চেন্নাইৰ পৰা আহে সেইবোৰ গামোচা এনেকুৱাতো বিজেপি চৰকাৰে কৰিব পৰা নাই যে মোদীজীয়ে গামোচাখন ল'লে আমাৰ শিপিনীসকলে গামোচা মানে বৈছে আৰু সেই গামোচা পশ্চিমবংগত বিক্ৰী হৈছে মহাৰাষ্ট্ৰত বিক্ৰী হৈছে চেন্নাইত বিক্ৰী হৈছে গুজৰাটত বিক্ৰী হৈছে সেইটোতো মোদীজীয়ে কৰিব পৰা নাই আমাৰ অৰ্থনৈতিকভাৱে লাভ হৈছে বুলি ট্ৰাকে ইয়াৰ পৰা ট্ৰেইন ভৰ্তি হৈ গামোচা ওলাই গৈছে সেইটোতো হোৱা নাই তেতিয়া আমাৰ গামোচাখন ডিঙি ল'লে কি লাভ হ'ল অৰ্থাৎ বিজেপিৰ কোনো ধৰণৰ কথাই আপোনালোকৰ দৃষ্টিত কাম নিদিব আৰু সেই গোটেই বিষয়বোৰ ৰাজ্যলৈকে নিব পাৰিব আৰু যিটো মিত্ৰতাৰ কথা ক'লে অৰ্থাৎ আপোনালোকৰ এটা সুবিধাজনক স্থিতিত থকা বুলি আপুনি অনুভৱ কৰিছে শেষত আপোনাৰ ব্যক্তিগত কথাৰে নিৰ্বাচনলৈ বেছি দিন নাই আৰু ৰাজনীতিত ধৈৰ্য ধৰাটো কিমান প্ৰয়োজনীয় আপুনিও ব্যক্তিগতভাৱে উপলব্ধি কৰিলে 21ৰ পৰা এতিয়ালৈকে আছে তো আপোনাৰ ব্যক্তিগত অভিষেক 26ত কিবা সম্ভাৱনা আৰু কেনেকৈ আগবাঢ়িছে যদি ইলেকশ্যন খেলা বুলি কয় যোৱা ইলেকশ্যন খেলাগে তেতিয়া মই দলক ক'ম যে ইলেকশ্যনটো খেলিব লাগিব দলক মই সময় খেলিব পৰাকৈ মানে মই দলক সময় দিছোঁ গতিকে মইতো আৰু বৰ ধনী মানুহ নহয় খৰচটোও দিয়ক একেলগে যাওঁ লোকৰ ইলেকশ্যন খেলিম জকিং এপাৰ্ট আপুনি আপোনাৰ নিৰ্দিষ্ট সমষ্টিত অকণমান মানে বিন্নাকান্দিটো মোৰ গৃহ সমষ্টি সাংগঠনিক কাম কাজ চলি আছে বাকী দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু শেষত এইটোৱে নোট যে বিৰোধীৰ সম্ভাৱনা প্ৰজ্বল হৈ আছে আৰু সেই বিৰোধীৰ মিত্ৰতা হিৰণ গোহাঁই ছাৰে যিটো কৈ আছে সম্ভৱ হ'ব পাৰে আৰু বিজেপি বা হিমন্ত বিশ্বৰ পলিটিক্স আছিল সেই ষ্টাইলৰ পলিটিক্সৰ ডিক্লাইনেশ্যন আৰম্ভ হৈছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী আহিব পৰা সম্ভাৱনা নিঃসন্দেহে হ'ব এইকেইদিন এটা গান খুব বাজি থাকে মই শুনো যুঁজ এখন হ'ব যুঁজটো হ'ব তাতকৈ ছেকেণ্ড লাইনটো
যে ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব এইবাৰ বিজেপিক ৰাইজে মজা দিব মানৱ ৰবিনৰ গীত এইবাৰ কিন্তু হিট হৈছে যি জাতীয়তাবাদী শিবিৰৰ মানুহ এগৰাকী হয় হয় সেইটোৱে কংগ্ৰেছে লৈ লৈছে নিশ্চিতভাৱে গতিকে আমি এইখিনি কথা পাতিলোঁ যে 2026 নিৰ্বাচনত বিশেষ পৰিৱেশ হ'বলৈ গৈ আছে আৰু বিভিন্ন কথা আমি বিৰোধীৰ কি সম্ভাৱনা বিৰোধীৰ কি দুৰ্বলতা এইবিলাক কথা আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ মাজতে বিৰোধী ঐক্যৰ সপক্ষে কৈছে আৰু বিজেপিক কিয় ভোট দিব নালাগে তাৰ যুক্তিও দাঙিবলৈ চেষ্টা কৰিছে আৰু ব্যক্তিগতভাৱেও জিয়াউৰ ৰহমান বাকপটু ব্যক্তি পূৰ্বৰ সাংবাদিক গতিকে আমাৰে ফেটাৰ্নিটিৰ মানুহ প্ৰাক্তন গতিকে তেওঁৰ নিচিনা মানুহ ৰাজনীতিত আহিলে আমিও ভাল পাওঁ গতিকে যদি সম্ভৱ হয় এই ধৰণৰ মানুহ অহাৰ পৰিৱেশ সৃষ্টি হওক আৰু সেই ধৰণৰ ৰাজনীতি যি ধৰণৰ ৰাজনীতি কৰি একাংশ ৰাজনীতি কৰি আছে কালি হাজোলৈকে কৰি আছে গতিকে সেই ধৰণৰ ৰাজনীতি আগন্তুক সময়ত গৌৰৱ গগৈৰ যিটো ইমেজৰ জৰিয়তে মুখোমুখি হ'ব বুলিও তেওঁলোকে কৈছে কিন্তু সম্ভাৱনা সকলো জনতা জনগণৰ ওপৰত গতিকে ডেমক্ৰেটিক ডিছকাশ্যনৰ পৰা সামৰণি মাৰিছোঁ বিদায় লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৰাজনৈতিক ক্ষেত্ৰত লগ পাম 2026 নিৰ্বাচনী পথাৰত